লছ এঞ্জেলিছ পৃথিৱীৰ অন্যতম এখন ধনী আৰু স্বপ্নৰ চহৰ আজি এক অভিশপ্ত ছাইভূমি বিলাসবহুল ঘৰ বিখ্যাত হলিউড আৰু প্ৰযুক্তিৰ প্ৰাণকেন্দ্ৰ সিলিকন ভেলী সকলোবোৰেই যেন জুইৰ গ্ৰাসত হেৰাই গ'ল কিন্তু এই দাবানল কেৱল এক প্ৰাকৃতিক দুৰ্যোগেই নে ইয়াৰ আঁৰত লুকাই আছে এক গভীৰ ষড়যন্ত্ৰ এই বনজুইৰ আৰম্ভণি ক'ত এফালে কেলিফৰ্ণিয়াৰ খৰাং বতৰ শুকান অৰণ্য আৰু সান্তা আনা বতাহ যিয়ে মুহূৰ্তৰ ভিতৰতে জুই বিয়পাই দিয়ে আৰু আনহাতে লিথিয়ামৰ খনি আৰু আমেৰিকান বীমা কোম্পানীবোৰৰ পলিচিৰ ৰহস্যময় পৰিৱৰ্তন যি দেখি বহুতো বিশেষজ্ঞই এইদৰে মন্তব্য কৰিছে যে এইবোৰ আমেৰিকাৰ চৰকাৰে ইচ্ছাকৃতভাৱে কৰিছে কিন্তু কিয় আনকি বহুতে এইদৰেও কৈছে যে এয়া সৃষ্টিকৰ্তাৰ ধ্বংসলীলা নে গাজাৰ নিৰীহ মানুহৰ আৰ্তনাদে বতাহ হৈ লছ এঞ্জেলিছৰ এই ভয়াৱহ দাবানলৰ সৃষ্টি কৰিছে হয় আজি আমি বিশ্লেষণ কৰিব ওলাইছো কেলিফৰ্ণিয়াৰ লছ এঞ্জেলিছৰ এই ভয়াৱহ দাবানল কোনো প্ৰাকৃতিক ঘটনা নে কোনো গোপন ষড়যন্ত্ৰ তাৰ লগতে আমি জানিম যে এই ক্ষতিৰ পৰিমাণ কি পৰ্যায়লৈ গৈ পাইছে এই দাবানলে কিদৰে গোটেই চহৰখন ধ্বংসস্তূপলৈ পৰিণত কৰিছে কিয় আমেৰিকাৰ ইমান উন্নত অগ্নি নিৰ্বাপক বাহিনীয়েও এই ধ্বংসযজ্ঞ ৰোধ কৰিব পৰা নাই আজি আমি উন্মোচন কৰিম এই ধ্বংসযজ্ঞৰ আচল ৰহস্য বন্ধুসকল লছ এঞ্জেলিছৰ আকাশ ক'লা ধোঁৱাই ঢাকি পেলাইছে বতাহত এতিয়া কেৱল পুৰা গোন্ধ হাজাৰ হাজাৰ ঘৰ ছাই হৈ পৰিছে আৰু ৰহস্যময়ভাৱে এই জুই নুমুৱাৰ যেন কোনো লক্ষণেই দেখা যোৱা নাই আৰু এনে অৱস্থাত প্ৰশ্ন জাগে যে এই ভয়াৱহ জুই জানো কেৱল প্ৰকৃতিৰ ৰূপ নে এয়া মানৱ সৃষ্ট কোনো পূৰ্ব পৰিকল্পিত ধ্বংসযজ্ঞ কাৰণ পৰৱৰ্তী কিছু সময়ৰ ভিতৰত আমি এনে কিছু কথা ক'বলৈ ওলাইছো যি শুনি আপুনি উচপ খাই উঠিব কেলিফৰ্ণিয়াৰ গভীৰ অৰণ্যত এটি বিশাল লিথিয়ামৰ খনি সম্প্ৰতি উদ্ধাৰ হৈছে এই মূল্যৱান ধাতু যি ভৱিষ্যতৰ প্ৰযুক্তি আৰু বৈদ্যুতিক গাড়ীৰ বেটাৰীৰ বাবে অপৰিহাৰ্য ইয়াৰে লিথিয়াম খনিত ইমান পৰিমাণৰ লিথিয়াম আছে যে আমেৰিকাৰ সমস্ত গাড়ীৰ বেটাৰীৰ বাবে ই যথেষ্ট হ'ব কিন্তু এই লিথিয়াম খনিৰ ওপৰত চোকা নজৰ ৰাখিছে আমেৰিকাৰ পৰিৱেশবিদসকলে যাৰ বাবে চৰকাৰে ইমান সহজে এই খনিৰ পৰা লিথিয়াম সংগ্ৰহ কৰিব পৰা নাই আৰু সেইবাবেই বহুতে ক'ব বিচাৰে যে এই অগ্নিকাণ্ডৰ প্ৰকৃত উদ্দেশ্য হৈছে সেই খনিৰ আশে-পাশে থকা অঞ্চলসমূহ খালী কৰা লগতে অৰণ্যৰ গছ-গছনি ধ্বংস কৰি দ্ৰুতভাৱে খনিৰ কাম আৰম্ভ কৰা যাতে কোনো পৰিৱেশবিদে আৰু বাধাৰ সৃষ্টি কৰিব নোৱাৰে এই ৰহস্য কিন্তু ইয়াতে শেষ হোৱা নাই কাৰণ কেইমাহমান পূৰ্বে এই অঞ্চলৰ ঘৰবোৰৰ বাবে বীমা কোম্পানীয়ে আগতীয়া কোনো জাননী নিদিয়াকৈয়ে তেওঁলোকৰ বীমা পলিচি হঠাৎ সলনি কৰি দিয়ে আৰু তাত ৰহস্যময়ভাৱে এনেদৰেও কোৱা হয় যে অগ্নিকাণ্ডৰ ফলত যদি কোনো ঘৰ ক্ষতিগ্ৰস্ত হয় তেতিয়া বীমা কোম্পানীয়ে তেওঁলোকক কোনো ক্ষতিপূৰণ নিদিয়ে কিন্তু জুইৰ বাহিৰে আন কোনো কাৰণত যদি তেওঁলোকৰ ঘৰ ক্ষতিগ্ৰস্ত হয় তেনেহলে যিমানেই ধন নালাগক কিয় তেওঁলোকে ঘৰবোৰ পুনৰ নিৰ্মাণ কৰি দিব আৰু ইয়াৰ কেইমাহমান পিছতেই যেতিয়া দাবানলৰ জুয়ে সমগ্ৰ চহৰখনে গ্ৰাস কৰি পেলাইছে তেতিয়া স্বাভাৱিকভাৱে এই প্ৰশ্ন উঠে যে এই অগ্নিকাণ্ড প্ৰাকৃতিকভাৱে হোৱা ঘটনা হয় জানো অৱশ্যে এই সকলোবোৰৰ মাজত প্ৰকৃতিৰ ভয়াৱহ শক্তিৰ কথাও একেবাৰে অস্বীকাৰ কৰিব নোৱাৰি কেলিফৰ্ণিয়াৰ ভূমি বছৰকে বছৰ ধৰি খৰাঙৰ ফলত শুকাই গৈছে বতাহত নাই কোনো আৰ্দ্ৰতা আৰু সেই শুকান পৰিৱেশৰ লগত যোগ হৈছে সান্তা আনা নামৰ এক ঘাতক বতাহ যি ঘণ্টাত প্ৰায় 100 কিলোমিটাৰ গতিত বয় আৰু লগতে জুইক চহৰখনৰ এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ বিয়পাই লৈ যায় কোনো সৰু বজ্ৰপাত বা সামান্য এটা ঘৰ্ষণেও এই শুকান পৰিৱেশত দাবানলৰ সৃষ্টি কৰিব পাৰে সেইবাবে বহুতো বিশেষজ্ঞৰ মতে সান্তা আনা বতাহৰ প্ৰচণ্ড শক্তিয়ে দুৰ্ঘটনাবশতঃ সৃষ্টি হোৱা জুইক ৰূপ দিয়ে এক ভয়ংকৰ দানৱৰ বতাহৰ তীব্ৰ শক্তি আৰু শুকান পৰিৱেশে এই জুইক মুহূৰ্তৰ ভিতৰতে নিয়ন্ত্ৰণৰ বাহিৰলৈ লৈ যায় এই বনজুই খুব দ্ৰুত গতিত জনবসতি অঞ্চলসমূহলৈ বিয়পি পৰে প্ৰথমে ক্ষতিগ্ৰস্ত হয় চহৰখনৰ ধনী এলেকা বিলাসবহুল ঘৰবোৰ যি এটা সময়ত আছিল আভিজাত্যৰ প্ৰতীক সেই ঘৰবোৰ এতিয়া ধোঁৱা আৰু ছাইলৈ পৰিণত হৈছে হলিউডৰ নামী দামী তাৰকা যাৰ জীৱনৰ প্ৰতিটো সপোন এই চহৰতে বাস্তৱায়িত কৰিছে তেওঁলোকৰ ঘৰ তথা সম্পত্তি নিমিষতে ছাৰখাৰ হৈ গৈছে সেই পাম গছৰ ছাঁ পৰা ৰাস্তাবোৰ য'ত প্ৰতিদিনে বিলাসী গাড়ীসমূহ চলাচল কৰে সেইবোৰ এতিয়া জুইৰ লেলিহান শিখাত জাহ গৈ ছাইৰ তলত পুত খাই পৰিছে হলিউডৰ মাজমজিয়াত অৱস্থিত সেই বিখ্যাত ছাইনবোৰ্ডখন আজিও অক্ষত যদিও তাৰ আশে-পাশে থকা অঞ্চলসমূহ সম্পূৰ্ণ ধ্বংস কোটি কোটি টকাৰ ঘৰ শ্বুটিং ষ্টুডিঅ' আৰু আধুনিক স্থাপত্য এই সকলোবোৰ জুইৰ ৰুখত পৰি ছাই হৈ গৈছে
ইয়াৰ পাছত জুই দ্ৰুতগতিত সম্প্ৰসাৰিত হয় চিলিকন ভেলীৰ দিশে। প্ৰযুক্তিৰ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত এই এলেকাও দাবানলৰ ৰুখৰ পৰা ৰক্ষা নাপালে। গুগল, ফেচবুক তথা অন্যান্য টেক কোম্পানীসমূহৰ ওচৰৰ অঞ্চলবোৰ ধোঁৱাই আৱৰি ধৰে। আধুনিক জগতৰ প্ৰতীক হিচাপে যিসমূহ ভৱন থিয় হৈ আছিল সেইবোৰৰ একেবাৰে কাষতে জুয়ে তাণ্ডৱ চলায়। ৰাস্তাত হাজাৰ হাজাৰ মানুহে তেওঁলোকৰ গাড়ী, ঘৰ আৰু সম্পত্তি এৰি পলাবলৈ ধৰে। মুহূৰ্ততে ধনী দুখীয়াৰ মাজত যেন ভেদাভেদ নোহোৱা হৈ পৰে। ধনীসকলৰ মুখতো সেই একেই ভয় যি সাধাৰণ মানুহৰ মুখত দেখা যায়। জুইৰ লেলিহান শিখাই যেন ধনী দুখীয়াৰ মাজৰ ৰেখাডাল মচি পেলাইছে। লছ এঞ্জেলিছ, যি এটা সময়ত আছিল স্বপ্নৰ চহৰ, সেয়া এতিয়া ধ্বংসস্তূপ। এই দাবানলে ধ্বংস কৰি পেলাইছে বিলাসবহুল অট্টালিকা, সৰু ব্যৱসায় আৰু সাধাৰণ মানুহৰ আশ্ৰয়স্থলী। চহৰখনৰ আকাশ ক'লা ধোঁৱাই চানি ধৰিছে। বতাহ গধুৰ হৈ পৰিছে জুইৰ পুৰা গোন্ধৰে। লছ এঞ্জেলিছ, যি পৃথিৱীৰ অন্যতম ধনী তথা প্ৰভাৱশালী ব্যক্তিসকলৰ বসবাসৰ স্থান, সেই চহৰ এতিয়া ধোঁৱা আৰু ছাইৰে ঢাক খাই পৰিছে। ইয়াত বসবাস কৰে টেছলাৰ CEO ইলন মাস্ক, এমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজছ আৰু হলিউডৰ শীৰ্ষ তাৰকাসকল। বিলাসী জীৱন যাপনৰ বাবে বিখ্যাত এই চহৰত আছিল কোটি কোটি ডলাৰৰ ঘৰ, বিলাসবহুল অট্টালিকা আৰু অত্যাধুনিক গাড়ীৰ এক অসাধাৰণ প্ৰদৰ্শনী। কিন্তু বৰ্তমান এই চহৰৰ দৃশ্যপট সম্পূৰ্ণ পৃথক। বিশেষজ্ঞসকলৰ মতে এই দাবানলৰ ক্ষয়ক্ষতিৰ পৰিমাণ $150 বিলিয়ন অধিক হ'ব পাৰে। হাজাৰ হাজাৰ ঘৰ জ্বলি ছাই হৈ গৈছে। এইবোৰৰ ভিতৰত আছে বিশ্বৰ শীৰ্ষ ধনী আৰু চেলিব্ৰিটিসকলৰ প্ৰসাদোপম ঘৰবোৰ। জুইৰ ৰুখৰ পৰা ৰেহাই নাপালে হলিউডৰ বহুতো তাৰকাৰ স্মৃতি বিজড়িত ঘৰবোৰেও। যি অঞ্চলসমূহত পৃথিৱীৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলে নিজৰ স্বপ্নৰ জীৱন গঢ়িছিল, সেই অঞ্চলসমূহ এতিয়া সম্পূৰ্ণৰূপে ধ্বংসস্তূপ। ৰাস্তাৰ কাষত পৰি ৰৈছে পুৰা গাড়ীৰ ধ্বংসস্তূপ। বিলাসবহুল ছুইমিং পুলসমূহ এতিয়া ছাইৰে ভৰি পৰিছে আৰু আকাশত ক'লা ধোঁৱাৰ আৱৰণ। এই দাবানলে কেৱল ঘৰ আৰু সম্পত্তিয়ে ধ্বংস কৰা নাই, বৰঞ্চ ই সেই মানুহবোৰৰ সপোনবোৰো কাঢ়ি নিছে, যি এটা সময়ত এই চহৰত গৌৰৱেৰে দিন কটাইছিল। ধনী আৰু চেলিব্ৰিটি বুলি পৰিচিত লোকসকলো এতিয়া থিয় হ'ব লগা হৈছে গৃহহীনসকলৰ শাৰীত। লছ এঞ্জেলিছ, যি এটা সময়ত বিলাসিতাৰ প্ৰতীক আছিল, এতিয়া ই সুখ আৰু ভয়াৱহ ধ্বংসৰ এক চহৰলৈ পৰিণত হৈছে। লছ এঞ্জেলিছৰ এই দাবানল কেৱল এক প্ৰাকৃতিক বিপৰ্যয় নহয়, ই এখন সম্পূৰ্ণ চহৰৰ স্বপ্নক ছাই কৰি পেলাইছে। বিলাসবহুল ঘৰ, প্ৰযুক্তিৰ কেন্দ্ৰ আৰু চেলিব্ৰিটিৰ জীৱন যাত্ৰা সকলোবোৰ পুৰি ছাৰখাৰ কৰি পেলাইছে। কিন্তু প্ৰশ্ন ৰৈ যায় যে এয়া প্ৰকৃতিৰ ৰোষ, আমাৰ কৰ্মফল, নে মানুহৰ লোভ আৰু ষড়যন্ত্ৰৰ ফলাফল।